দুৰ্ঘটনাক্ৰমে মানুহ এঘৰত এবাৰ জুই লাগিল আৰু জুই লগাৰ খবৰ পাই ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ সকলো দৌৰি আহিছে আৰু যিয়ে যেনেকৈ পাৰে পানী ঢালি সেই প্ৰকাণ্ড জুইকুৰা নুমুৱাবলৈ যত্ন কৰিছে। সেই মানুহ ঘৰতে আছিল এটা পোহনীয়া ভাটৌ চৰাইও, আৰু সেই ভাটৌ চৰাইটোৱেও কৰিছে কি, তাৰ অকণমানি ঠোঁটেৰে যিমান পাৰি পানী আনি জুইকুৰাত ঢালিবলৈ চেষ্টা কৰিছে যাতে জুইকুৰা নুমাই যায়। তাকে দেখি কাউৰী এটাই সেই ভাটৌ চৰাইটোক তাচ্ছিল্য কৰি ককৰ্থনা কৰি কৈছে যে হেৰৌ ভাটৌ চৰাই, তই বাৰু নাজাননে তোৰ এই অকণমানি ঠোঁটত যিমানকণ পানী আহিছে সিমানকণ পানীৰে এই প্ৰকাণ্ড জুইকুৰা নুমুৱাব নোৱাৰি। তেতিয়া ভাটৌ চৰাইটোৱে এই কাউৰীটোক খুব নম্ৰভাৱে কৈছে যে মই জানো যে মোৰ ঠোঁটত যিমানকণ পানী আহিছে সিমানকণ পানীৰে এই প্ৰকাণ্ড জুইকুৰা নুমুৱাব নোৱাৰি, কিন্তু তথাপি মই এই কামটো কৰিছো এই কাৰণেই, কাৰণ কাইলৈ যেতিয়া জুইকুৰাৰ কথা ওলাব, জুইকুৰাৰ প্ৰসংগ আহিব, তেতিয়া মোৰ নামটো সেইখন তালিকাত থাকিব যিখন তালিকাত এই জুইকুৰা নুমুৱাবলৈ চেষ্টা কৰা সকলৰ নাম থাকিব। মোৰ নামটো সেইখন তালিকাত থাকিব যিখন তালিকাত এই বিপদগ্ৰস্ত মানুহ ঘৰক সহায় কৰা সকলৰ নাম থাকিব। আৰু তাকে যদি নকৰো, মোৰ নামটো সেইখন তালিকাতহে থাকিব যিখন তালিকাত জুই নুমুৱাবলৈ চেষ্টা নকৰি বিপদত ৰং চোৱা মানুহবোৰৰ নাম থাকিব। গতিকে মই কেতিয়াও নিবিচাৰো যে মোৰ নামটো দ্বিতীয়খন তালিকাত থাকক। অকণমানি এটা সাধু, কিন্তু আমাৰ মন মগজুত প্ৰচণ্ড জোকাৰণি তুলিব পৰা এটা সাধু। আমি কোন কিমান সফল হৈছো নাজানো, কিন্তু আচলতে আমি প্ৰত্যেকেই নিজৰ নামটো সেইখন তালিকাতহে অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগে যিখন তালিকাত বিপদত সহায় কৰা মানুহৰ নাম থাকে। আমি কেতিয়াও সেইখন তালিকাত নিজৰ নামটো সোমাবলৈ দিব নালাগে বা নিজৰ নামটো অন্তৰ্ভুক্ত হ'বলৈ দিব নালাগে যিখন তালিকাত বিপদত কেৱল ৰং চোৱা সকলৰ নাম অন্তৰ্ভুক্ত থাকে। ধন্যবাদ।